সুন্দৰ মুখ্য উপদেষ্টা দিলীপ গগৈ দাদাক বহাবলৈ অনুৰোধ জনাইছো মই সকলোকে হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছো লগতে এখন সম্বৰ্ধনা পত্ৰ তেখেতলৈ আগবঢ়াব বিচাৰিছো লগতে আবুলাগাভৰ বঁটাৰে সন্মানিত কৰিছো এক মিনিট শ্লোগানটো কেনে মানে সাংঘাতিক ভাল অভিজ্ঞতা আৰু অনুভৱ আচলতে আৰু তাই পাই যে ইমান মহিয়সী মহিলাসকলৰ মাজত আমাকো নিৰ্বাচন কৰিছে তাৰ কাৰণে মই আন্তঃকৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক আচলতে কিমান যোগ্য বা কিমান কৰিছোঁ নাজানো কিন্তু এনেধৰণৰ অনুষ্ঠানৰ পৰা পোৱা অনুপ্ৰেৰণাবোৰে জীৱনৰ কাৰণে সদায় সাহস হৈ ৰয় আৰু সেই সাহসেৰে অনাগত সময়তো এই ফিল্ডখনত কাম কৰি যাবলৈ সদায় চেষ্টা কৰিম তাই পালে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আচলতে মূলাগাভৰুৰ বীৰত্বৰ গাথাৰে আমি প্ৰতিগৰাকী অসমীয়া নাৰী উজ্জীৱিত হৈ আছোঁ আৰু অসমখনত মূলাগাভৰুৰ সেই স্থানেকি সদায় ৰৈ যাওক তাৰে কামনা কৰোঁ মই অকণমান অনুমেয় হয় নোহোৱা নহয় কাৰণ যেতিয়া আমি মূলাগাভৰ নাটকখন পৰিৱেশন কৰিবলৈ গৈছিলোঁ তেতিয়া আমি বহুত বিজুতিৰ সন্মুখীন হ'বলগীয়া হৈছিলে মূলাগাভৰ বিষয়ে সবিশেষ বৰ্ণনা আমি খুব কম পাইছিলোঁ তাৰপাছত আমাক যেনিবা বিভিন্ন বিজ্ঞসকলে যথেষ্ট সহায় কৰিছিলে কিন্তু কিতাপে পত্ৰই হওক বা ছবি আকাৰে হওক আমি মূলাগাভৰ বিষয়ে খুব কম জানো আৰু কিন্তু মূলাগাভৰে এনেকুৱা এগৰাকী মহিয়সী আছিলে যিয়ে প্ৰথম নাৰী শক্তিক উদ্ভাৱন কৰিছিলে নহয় আহোম সাম্ৰাজ্যৰ মানে ক্ষেত্ৰত গতিকে সেইগৰাকী মহিয়সীক আমি সদায় স্মৰণ কৰিব লাগে আৰু তেখেতৰ সেই যি স্বদেশ প্ৰেম যি দেশপ্ৰেম যি ত্যাগৰ প্ৰতীক তেওঁ আৰু কৰ্ম তেওঁৰ কৰ্তব্য তেওঁৰ দায়িত্বৰ প্ৰতি যি তেওঁৰ তীব্ৰ চেতনাবোধ আছিলে সেইখিনি আমি সদায় মনত ৰাখিব লাগে বুলি মই ভাবোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ